নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ', যিহেতু আপোনালোকক দিব ওলাইছোঁ এটা নতুন খবৰ। যিহেতু ক'ব খুজিছোঁ যে অহাকাইলৈ 10 জানুৱাৰী, তো 10 জানুৱাৰী হ'লে যিহেতু নতুন বছৰৰ 10 জানুৱাৰী সকলোৱে জানে 10 তাৰিখে দিয়া হয় অৰুণোদয় আঁচনিৰ পইচা। তো কোনসকলে লাভ কৰিব অৰুণোদয় পইচা, তো অৰুণোদয় কিস্তি আপুনি লাভ কৰিবনে? আপুনি যদি আগতে অৰুণোদয় কিস্তি লাভ কৰা নাই তেনেহ'লে কি কৰিব লাগিব? তো আপোনালোকৰ বাবে আহিছে নতুন আপডেট। তো কেনেকৈ আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি আৰু নোপোৱাসকলে কি কৰিব লাগিব, আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ অৰুণোদয় কিস্তি অহা 10 তাৰিখে দিয়া হ'ব। তো অহা 10 জানুৱাৰীত দিয়া হ'ব। বহুতো হিতাধিকাৰীয়ে লাভ নকৰে অৰুণোদয় কিস্তি, কিহৰ বাবে? তো কিছুমান এনেকুৱা হিতাধিকাৰী আছে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। আপুনি বাৰু লাভ কৰা নাই নেকি? যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই তেনেহ'লে কি কৰিব লাগিব? আপুনি প্ৰথম যেতিয়া ডকুমেণ্ট দিছিলে আপুনি দলিলত চহী কৰিছিলে নে? আপোনাৰ গোটেইখিনি কাম আপোনাৰ হৈছিলে নে? যদি আপোনাৰ গোটেইখিনি কাম সম্পূৰ্ণ হৈছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু আপুনি সেই যেতিয়া আপোনালোকক নৱেম্বৰ মাহত 1 টকা দিয়া হৈছিলে সেই 1 টকাটো আপুনি পাইছিলে নে? যদি আপুনি 1 টকাটো পোৱা নাই তেতিয়াহ'লে আপুনি পাবনে কিস্তি? তো আপোনালোকক সকলোখিনি সবিশেষ আজি মই জনাম এই ভিডিঅ'ত। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব। তো প্ৰথমৰ পৰা আপোনালোকক ক'ব খুজিছোঁ, যদিহে আপুনি অৰুণোদয় যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। তো অৰুণোদয় কিস্তি কোনসকল মহিলাক দিয়া হ'ব? যিবিলাক আপোনালোকে সকলোৱে জানে যে অৰুণোদয় কিস্তি কোনে কোনে লাভ কৰে। তো অৰুণোদয় কিস্তি যিহেতু 5টা পৰ্যায়ৰ লোকে লাভ কৰে। তো আপোনালোকে সকলোৱে জানে দিব্যাংগ, তাৰপিছত আপোনাৰ বিধৱা, তাৰপিছত আপোনাৰ যিহেতু যিবিলাক বিয়া নোহোৱা ছোৱালী আছে বা মহিলা আছে সেই মহিলাসকলে লাভ কৰে অৰুণোদয় কিস্তি। তো তাৰে ভিতৰত আপোনালোকক কৈছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিবিলাক আৰ্থিকভাৱে দুৰ্বল সেই দুৰ্বল মহিলাসকলক দিয়া হ'ব অৰুণোদয় কিস্তি। তো সেই তাৰে ভিতৰত অৰুণোদয় কিস্তি লাভ কৰি আছে সেই দুখীয়া দৰিদ্ৰ লোকসকলে। কিন্তু তাৰে ভিতৰত এনেকুৱা হৈছে কিছুমান দৰিদ্ৰ লোকে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব? চাওক, আপোনালোকক যিহেতু কোৱা হৈছিলে প্ৰথম অৰুণোদয় কিস্তি আপোনালোকক যিহেতু দিয়া হৈছিলে 1250 টকা। তো 1250 টকা নৱেম্বৰ মাহৰ পৰা লাভ কৰিছিলে। তো 1250 টকাটো যিহেতু আপোনালোকে লাভ কৰিছে, যিবিলাক নতুন হিতাধিকাৰী আছে সেই নতুন হিতাধিকাৰীসকলে লাভ কৰিছে আৰু কিছুমানে এতিয়াও লাভ কৰা নাই সেই 1250 টকা। যদি আপুনি 1250 টকাটো লাভ কৰা নাই, এবাৰ আপোনালোকে সেই 1250 টকাটো লাভ কৰিবনে নকৰে? তো প্ৰথম কথাটো হৈছে কি, আপোনালোকক ক'ব খুজিছোঁ আপোনাৰ যদি ভেৰিফাই প্ৰক্ৰিয়াটো যদি সম্পূৰ্ণ হৈছে, আপোনাৰ ডকুমেণ্টখিনি যদি গোটেইখিনি আপডেট আছে, যদি আপোনাৰ বেংক একাউণ্ট গোটেই ঠিকেই আছে তেতিয়াহ'লে আপুনি নিশ্চয় এবাৰ 1250 টকা লাভ কৰিব। আৰু যিবিলাক বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলেও লাভ কৰিব 1250 টকা। তো বহুতো বিধৱা মহিলা আছে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। তো বহুতো এনেকুৱা যোগ্য হিতাধিকাৰী আছে এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তো আপোনালোকে যদি এনেকুৱা হৈ আছে আপোনাৰ লগত, বা আপুনি যদি বঞ্চিত হৈ আছে অৰুণোদয় কিস্তি বা আঁচনিৰ পৰা, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? চাওক, আপোনালোকে বহুতে নাজানে। তো আপোনালোকে পঞ্চায়ত অফিচ বা মহকুমা অফিচত এবাৰ যাব। আপোনাৰ যিখিনি নথিপত্ৰ আপুনি প্ৰথমতে অৰুণোদয় আঁচনি যেতিয়া আপুনি আৰম্ভ কৰিছিলে যিখিনি নথিপত্ৰ দিছিলে সেই ডকুমেণ্টখিনি আপুনি অফিচত লৈ যাব। লৈ গৈ আপুনি এবাৰ ভেৰিফাই কৰক, আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰক আপোনাৰ ঠিকে আছে নে নাই। যদি আপোনাৰ সকলো নথিপত্ৰ ঠিকে থাকিব, যদি ঠিকে থাকে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। তো মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়াললৈ দিয়া হৈছে অৰুণোদয় কিস্তি। তাৰে ভিতৰত কিছুমান এনেকুৱা পৰিয়াল আছে যিবিলাক ধৰক 4 লাখতকৈ অধিক ইনকাম কৰে। যদি আপুনি 4 লাখতকৈ অধিক ইনকাম কৰে তেতিয়াহ'লে আপুনি নাপাব অৰুণোদয় কিস্তি। 4 লাখতকৈ আপোনাৰ ইনকাম তলত হ'ব লাগিব। তো কিছুমান আঁচনি আপুনি লাভ কৰোঁতে আপোনালোকে কিছুমান গাইডলাইন পঢ়ি ল'ব লাগে। তাত গাইডলাইনবিলাক লিখা থাকে। যিহেতু অৰুণোদয় আঁচনি যেতিয়া ফৰ্মখন আপোনালোকক দিছিলে তাত আপোনালোকৰ গোটেইখিনি ডিটেইলছ ইয়াত লিখা থাকে যে কোনসকল মহিলাৰ কাৰণে এই অৰুণোদয় আঁচনি যোগ্য, সকলোখিনি বস্তু তাতে লিখা থাকে। তো আপোনালোকে সেই বস্তুটো পঢ়ি চাব লাগে। সেই বস্তুটো পঢ়ি চালে আপুনি নিশ্চয় গম পাব। তো এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে আপুনি যোগ্য পৰিয়ালৰ যদি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ নাম কোনেও বঞ্চিত কৰিব নোৱাৰে। তো মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে লাখ পৰিয়ালে যিহেতু আপোনালোকক এবাৰ যিহেতু নতুনকৈ বহুতো হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছিলে, তাৰে ভিতৰত কিছুমানৰ নাম কৰ্তন হৈছে আৰু কিছুমানৰ নাম আহিছে। যিসকলে 1 টকা পাইছে সেইসকলে পাইছে, 1 টকা নোপোৱাসকলে পোৱা নাই। তো তেনেকুৱা নহয়, 1 টকা নোপোৱাও পাইছে, কিন্তু সেই বস্তুটো আপোনালোকে বেংকত গৈ বা আপুনি অফিচত গৈ আপোনালোকৰ সেই বস্তুটো আপোনালোকে চেক কৰক
যে আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই, আপোনাৰ PFMS ভেৰিফাই হৈছে নে নাই, আপোনাৰ একাউণ্টটো এক্টিভ হৈছে নে নাই, সেই বস্তুটো আপোনালোকে চেক কৰিব লাগিব। সেই বস্তুটো যদি আপুনি এবাৰ চেক কৰে আপুনি নিশ্চয় আপুনি অৰুণোদয় কিস্তি লাভ কৰিব পাৰিব। তো এনেকুৱা হৈছে বহুতো হিতাধিকাৰী যিবিলাক আগতে ধৰক 1250 টকা নিদিয়াৰ আগতে বহুতো হিতাধিকাৰীয়ে অৰুণোদয় কিস্তি লাভ কৰি আছিলে। যেতিয়া আপোনালোকক 1000 টকা দিয়া হৈছিলে তেতিয়া আপোনালোকক বহুতো হিতাধিকাৰী লাভ কৰি আছিলে অৰুণোদয় কিস্তি। কিন্তু যেতিয়াৰ পৰা 1250 টকা দিয়া হৈছিলে তেতিয়াৰ পৰা বহুতো হিতাধিকাৰী লাভ কৰা নাই। বহুতো পুৰণি হিতাধিকাৰী এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তো আপোনালোকক এইটোৱে ক'ব খুজিছোঁ, যদি আপুনি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয়, যদি আপুনি এজন বিধৱা মহিলা হয় বা আপুনি যদি এজন বিয়া নোহোৱা ছোৱালী হয় বা আপুনি ঘৰতে আছে, আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে বা প্ৰথমতে আপুনি পাইছিলে, লাভ কৰিছিলে অৰুণোদয় কিস্তি, এতিয়া কিছুদিনৰ পৰা আপোনালোকে মানে অৰুণোদয় কিস্তিটো লাভ কৰা নাই। তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আপুনি DC অফিচত যাব, গৈ আপোনাৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপুনি লগত লৈ যাব, লৈ গৈ আপুনি এবাৰ ভেৰিফাই কৰক, আপোনাৰ ডকুমেণ্টখিনি এবাৰ চেক কৰি ল'ব, আপোনাৰ ডকুমেণ্টখিনি ঠিকে আছে নে নাই, আপোনাৰ যদি এক্টিভ হৈ আছে, আপোনাৰ নামটো যদি কৰ্তন হোৱা নাই, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় কিস্তি। চাওক, মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে যে আপোনালোকক যিহেতু কৈছে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় কিস্তি। যদি আপুনি 4 লাখতকৈ তলত ইনকাম কৰি আছে তেতিয়াহ'লে আপুনি পাব। আৰু এটা কথা জানি ৰাখিব, আপোনালোকক ক'ব খুজিছোঁ, যদি আপোনাৰ ঘৰত 4জন মেম্বাৰ যদি আছে, সেই 4জন মেম্বাৰে যদি অৰুণোদয় কিস্তি লাভ কৰে তেতিয়াহ'লে আপুনি হয়তো নাপাব পাৰে বা আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। আপুনি ঘৰৰ পৰিয়ালৰ যিকোনো এজনেহে লাভ কৰিব অৰুণোদয় কিস্তি, কিন্তু আপোনাৰ 4জন পৰিয়ালক দিয়া নহয়। তো সেই বস্তুটো আপোনালোকে মনত ৰাখিব, কিয়নো আপোনাৰ নামটো কৰ্তন হৈছে নেকি। যদি আপোনাৰ নামটো কৰ্তন হৈছে তেতিয়াহ'লে আপুনি হয়তো নাপাব পাৰে অৰুণোদয় কিস্তি। তো গাইজ সেই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু ছেকেণ্ড আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকৰ বহুতো লোকে এতিয়াও কৰা নাই আপোনাৰ একাউণ্ট আপোনাৰ মানে আধাৰৰ লগত লিংক। যদি আপোনালোকে বেংকৰ লগত আধাৰ লিংক কৰা নাই, আপোনালোকে অতি সোনকালে লিংক কৰাওক, কিয়নো যিমান চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিসমূহ আপোনাৰ আধাৰৰ লগত লিংক কৰিব লাগিব। যদি আপুনি লিংক নকৰে হয়তো আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। তো আপুনি সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰি ৰাখক। আৰু আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ বেংকৰ লগত ঠিকে আছে নে নাই, আপোনাৰ OTP আহি আছে নে নাই। যদি আপোনাৰ OTP আহি আছে তেতিয়াহ'লে চিন্তা নাই, কিয়নো বহুতো হিতাধিকাৰীৰ OTP নাহে, যদি ধৰক আপোনাৰ মেছেজ নাহে, ঠিক আছে। তো আপোনাৰ যদি মেছেজটো নাহে তেতিয়াহ'লে আপুনি গম নাপায় বা আপোনাৰ কিস্তি সোমাইছে নে নাই। এনেকুৱা হয় যে আপোনাৰ 10 তাৰিখে কিস্তি দিয়া হয় আপোনালোকে মেছেজ নাপায়, ঠিক আছে। তো মেছেজ নাপালে আপোনালোকে কি কৰিব লাগিব, মেছেজ নাপালে আপোনালোকে এটাই কাম কৰিব, আপোনাৰ যিটো মোবাইল নম্বৰ আপুনি বেংকত দিছিলে সেই মোবাইল নম্বৰটো আপোনাৰ ঠিকে আছে নে নাই চেক কৰি চাব। যদি মোবাইল নম্বৰটো ঠিকে আছে তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই, আপোনাৰ যেতিয়া আপোনাক কিস্তি দিয়া হ'ব সেই পইচাটোৰ আপুনি মেছেজ পাই যাব, ঠিক আছে। আৰু এবাৰ আপোনালোকে KYCটো চেক কৰি চাব, আপোনাৰ বেংকৰ KYCটো কেনেকুৱা হৈ আছে। আপোনাৰ বেংকত KYC বা আপুনি বহুদিন লেনদেন নকৰিলে তেনেকুৱা হয়, আপোনাৰ বেংকত মেছেজবিলাক নাহে বা আপুনি কোনো ধৰণৰ আপডেট নাপায়, ঠিক আছে। আপোনাৰ পইচা সোমালেও মানে আপোনাৰ সোমোৱাটো নেদেখায়। তো আপুনি KYCটো এবাৰ আপডেট কৰি ল'ব। আপোনাৰ KYCটো যদি এক্টিভ থাকে তেতিয়াহ'লে আপোনাৰ চিন্তা নাই, আপোনালোকে যেতিয়া পইচা দিয়া হ'ব তেতিয়া আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু অৰুণোদয় কিস্তি এবাৰ যিহেতু নতুন হিতাধিকাৰী, বহুতো নতুন হিতাধিকাৰীয়ে এবাৰ অৰুণোদয় কিস্তি লাভ কৰিব যিবিলাক আগতে লাভ কৰা নাই। আৰু যিবিলাক পুৰণি হিতাধিকাৰী আছে সেই পুৰণি হিতাধিকাৰীসকলৰ যদি সকলো নথিপত্ৰ ঠিকে থাকে তেতিয়াহ'লে আপুনি এবাৰ 100% আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি। আৰু লগতে আপোনালোকক কওঁ যে 10 তাৰিখে যিহেতু কিস্তি দিয়া হয়, হয়তো আপোনালোকে 10 তাৰিখে কেতিয়াবা নাপালে আপুনি 15 দিন আপোনালোকে 5 দিন ৱেইট কৰিব, মানে 15 তাৰিখলৈকে ৱেইট কৰিব, কিয়নো আপোনালোকৰ কেতিয়াবা মেছেজ আহোঁতে সময় বা এনেকুৱা হয় আপুনি মেছেজটো নাপায় বা আপোনাৰ পইচা আপোনাৰ কেতিয়াবা নোসোমায়। তো আপোনাৰ 2 দিন বা 3 দিন আপোনালোকে ৱেইট কৰি দিব, চাব আপোনাৰ পইচাটো আপোনাৰ বেংকত সোমাই যাব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আৰু এবাৰ জনাব বিচাৰিছোঁ যে আৰু এটা কথা আপোনালোক ক'ব খুজিছোঁ, নতুনকৈ এবাৰ অৰুণোদয় আঁচনিৰ নামত মানে যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে নতুনকৈ আৰু বহুতো মানে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব, মানে আপোনাৰ ইলেকশ্যনৰ হয়তো পিছত আপোনালোকৰ নতুনকৈ বহুতো হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তাৰ কাৰণে আবেদন পত্ৰ আপোনালোকে ক'ত লাভ কৰিব, আবেদন পত্ৰ আপোনালোকে মহকুমা অফিচত যাব লাগিব, তাতে আপোনালোকে লাভ কৰিব পাৰিব আবেদন পত্ৰ। আপোনালোকে যোগাযোগ কৰিব লাগিব কেতিয়া দিয়া হ'ব এই আবেদন পত্ৰ। তো আপোনালোকে নিশ্চয় গম পাব যেতিয়া আবেদন পত্ৰ দিয়া হ'ব বা অনলাইন হ'ব নে কি হ'ব, আপোনালোকক নিশ্চয় আমি জনাবলৈ চেষ্টা কৰিম। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে ক'ব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। জয় অসম।